আজি কিন্তু খুব ধুনীয়া এখন ব্ৰেকফাষ্ট বনাই খালোঁ। হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি খুব ধুনীয়া এখন ব্ৰেকফাষ্ট বনালোঁ আৰু কেনেকৈ বনালোঁ ব'লকচোন চাই লওঁ। আৰু আমাৰ ঘৰত যিহেতু চুজি খাই সকলোৱে ভাল পায়, তাৰ কাৰণে চুজিখিনি মই ধুনীয়াকৈ অলপ টাইম মেৰিনেট কৰি থৈছিলোঁ দৈয়েৰে। আৰু তাতে মই জিৰা আৰু আদা মিক্সিতে পেষ্ট কৰি লৈ তাতে নিমখ অলপ মিক্স কৰিলোঁ, আৰু তাতে বেকিং চ'ডা আৰু বেকিং পাউডাৰ মিক্স কৰি লৈ ইনোও মিক্স কৰিব পাৰি। আৰু মোৰ ওচৰত যিহেতু ইনো নাছিলে, মই বেকিং পাউডাৰ বেকিং চ'ডাটো মিক্স কৰি পেলাই মই তাতে মানে ভাপত দিছিলোঁ, কেৰাহীত বনালোঁ। মই আপোনালোকে কেৰাহীৰ সলনি চচতো বনাব পাৰে, যোনে যেনেকৈ সুবিধা পায় বনাব ল'ব পাৰে। আৰু এইটো কিন্তু খুব ধুনীয়া এটা টিফিন ৰেচিপি। আৰু আজি মই ঘৰতে বনাই পেলাই প্ৰথমে খালোঁ। আৰু মই প্ৰথম ৰেচিপি এটা প্ৰথমে নিজে বনাই খাই তাৰপিছতে কিন্তু চিৰাগৰ টিফিনত বা চিৰাগৰ পাপাৰ টিফিনত দিওঁ। আৰু খুব ধুনীয়া হয়। আৰু মই যিহেতু চাউথ ইণ্ডিয়ান ডিছবোৰ বহুত ফ'ল' কৰোঁ আৰু চবৰে ৰেচিপিবোৰ চাই থাকোঁ। আৰু এইটো কিন্তু এটা খুব ধুনীয়া চাউথ ইণ্ডিয়াৰ ডিছ। আৰু খুব ধুনীয়াকৈ ব্ৰেকফাষ্টটো বনাই চাহৰ লগত খাই ল'লোঁ। আৰু ধুনীয়া ধুনীয়া চাটনি বনাই পেলাইও খাব পাৰি, ধনিয়া, পুদিনা বা টমেটো। আৰু মই যিহেতু ঘৰতে মেয়নিজ আৰু চচ আছে, তাৰে দি পেলাই চিৰাগে ধুনীয়াকৈ খাই ল'লে, মই চাহৰ লগত খাই ল'লোঁ। আৰু আপোনালোকে সেনেকৈ ৰেচিপি বনাই পেলাই খাবচোন। আৰু যোনে যোনে খাইছেতো জানেই, আৰু যোনে যোনে খোৱা নাই এবাৰ মোৰ কথাত বনাই খাব। আৰু ভাল পালে ধুনীয়া এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই।